হয়তো চিন্তনীয় বিষয় গুৱাহাটী নলবাৰী গোলাঘাট লখিমপুৰ নগাঁও আদি কৰি বহুকেইখন জিলাত যোৱাকালি যেটো ঘটনা ঘটিল আৰু আজিলৈকে সেই বোমাই উদ্ধাৰ কৰি আছে আমাৰ পুলিচে আৰু এটো দুৰ্ভাগ্যজনক কথা যে যিসকলে বোমা পুতিছে সেই সকলে ইনফৰমেশন দিয়াৰ পিছত কোন ঠাইত ৰাখিছে এই কথাবাৰ্তা কোৱাৰ পিছতহে আমাৰ পুলিচে বিচাৰি আইডি বা আৰু কিছুমান তেনেকুৱা ধৰণৰ সামগ্ৰী তেখেতসকলে পোৱা বুলি কৈ আছে এটো বৰ ডাঙৰ চিন্তনীয় বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদ হোম মিনিষ্টাৰ টোটালি হোম ডিপাৰ্টমেণ্ট ফেইলিয়ৰ হৈছে তেখেতসকলে গতিকে মই ভাবো মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান এৰি দি নিজৰ ডিপাৰ্টমেণ্টৰ কাম কৰক আপুনি দায়িত্ব পালন কৰক আজি আপুনি হিন্দু মুছলমান কৰি থাকিলে পেট নভৰে হিন্দু মুছলমান কৰি থাকিলে অসমৰ উগ্ৰবাদী সমস্যা সমাধান নহয় আপুনি হিন্দু মুছলমান বেছি কৰি থাকিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয় হিন্দু মুছলমান কৰি থাকিলে পেট্ৰল ডিজেলৰ দামো নকমে হিন্দু মুছলমান কৰি থাকিলে মূল্যবৃদ্ধিও কম নহয় আপুনি হিন্দু মুছলমান কৰি থাকিলে অসমীয়া শিক্ষিত যুৱক নিবনুৱাৰ সমস্যাও সমাধান নহয় গতিকে সেই হিন্দু মুছলমান পৰিত্যাগ কৰি আপোনাৰ হাতত থকা বা আপোনাৰ মন্ত্ৰীসকলৰ হাতত থকা বিভাগৰ যি কাম আছে দায়িত্ব আছে সেইখিনি আপোনালোকে পুৰা কৰক আৰু টোটালি ফেইল হৈছে হোম ডিপাৰ্টমেণ্ট ইন্টেলিজেন্স ফেইল আৰু এটো কত দেখা নাই নাবুত নাছৰুত ঘটনা যিসকলে বোমা পুতিছে সেইসকলে আকৌ ইনফৰ্ম কৰি দিছে যে আমি অমক জাগাত থৈছো আপোনালোকে চাব পাৰে তাৰ পিছতহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হোম ডিপাৰ্টমেণ্টৰ মানুহে গৈ সেইখিনি বিচাৰি পাইছে এটো দুৰ্ভাগ্যজনক আমাৰ কাৰণে চিন্তনীয় বিষয় কিবা কৰি যদি যোৱাকালি সেই 2004 ৰ দৰে ঘটনা ঘটিলেহেঁতেন তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী ওলাই আহিছিল ইণ্ডিপেণ্ডেন্স ডে সকলোৱে আনন্দত ওলাই আহে বাহিৰত বিভিন্ন প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে ৰাইজ ওলাই আহে তেনেস্থলত যি ঠাইসমূহত এই বোমাবিলাক পুতিছিল যদি তেখেতসকলে যোৱাকালি দুৰ্ভাগ্যবশত যদি এইখিনি সময়মতে ফুটি গলহেঁতেন কিমান মানুহ তাত মানে মৃত্যুবৰণ কৰিব লগা হলহেঁতেন গতিকে এটো ডাঙৰ এটা চিন্তাৰ বিষয় মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে হোম মিনিষ্টাৰ আপোনাৰ বিভাগৰ খবৰ লওক আপোনাৰ ইন্টেলিজেন্স কিয় ফেইল হল এইখিনি খবৰ লওক কিয় ইমান দুৰ্বল হল আপোনাৰ ডিপাৰ্টমেণ্টটো কিহৰ কাৰণে এই সব খবৰ বাৰ্তা লৈ অসমৰ জনতাৰ নিৰাপত্তা নিশ্চিত কৰক আৰু আলফাৰ লগত আলাপ আলোচনাৰ যোগেদি সমস্যাটো সমাধান কৰক আমি শান্তি বিচাৰো আমি সমাধান বিচাৰো আলাপ আলোচনাৰ যোগে যদি পৰস্পৰৰ লগত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে কৰক সেইখিনি কিন্তু ইয়াৰ আগত আপোনাৰ হোম ডিপাৰ্টমেণ্ট সষ্টম কৰি অসমৰ জনতাক আপুনি নিৰাপত্তা দিয়ক বোমা হাদ্ৰিক কিছুমান সামগ্ৰী পুলিচে কালি কৰিছে কোনোবা জাগাত আইডি পাইছে আৰু যি সামগ্ৰী দি বোমা বনায় তেনেকুৱা ধৰণৰ সামগ্ৰী থকা বুলি এটা গতিখিনি স্পষ্ট কৰা নাই পুলিচ বিভাগে কৰিব লাগিব তেখেতসকলে কি পাইছে আইডি পাইছে বোমা পাইছে কি পাইছে তেখেতসকলে গ্ৰেনেড পাইছে কি সামগ্ৰী পাইছে এই সামগ্ৰী যদি পুতিব পাৰিছে তাতে বোমা কিয় পুতিব নোৱাৰিব যিসকলে পুতিছে গতিকে তেখেতসকলে তো থৈয়ে গ'ল কৰিয়ে গ'ল এতিয়া আমাৰে দুৰ্ভাগ্যই সৌভাগ্য কক সেইখিনি সময়মতে নুফুটিল যাৰ কাৰণে মানুহ হয়তো কোনো নমৰিল আৰু তেখেতসকলে ইনফৰ্ম কৰি দিলে যে অমক জাগাত আমি থৈছো তাৰ পিছতহে পুলিচে বিচাৰি এটা দিছপুৰৰ চাৰিওফালে বিচাৰিবলৈ পাইছে বৰ চিন্তনীয় বিষয় মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কাষতে মন্ত্ৰীসকলৰ বাসগৃহৰ কাষতে হাই সিকিউৰিটি জোন দিছপুৰ বিধানসভা সচিবালয় বিধানসভা কক্ষ এই সব কিছু থকাৰ পিছত 126 জন এমএলএৰ আপোনাৰ অফিস আৰু মন্ত্ৰীসকলৰ ঘৰ এই ঠাইত যদি এনেকুৱা ধৰণৰ হ'ব পাৰিছে তেতিয়াহ'লে তো টোটালি ফেইল আৰু হোম ডিপাৰ্টমেণ্ট টোটালি ইন্টেলিজেন্স তেখেতসকলৰ ফেইল মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আগতে কৈছো তেখেতসকলে ইৰাণ তুৰাণৰ কথা বাদ দি বাংলাদেশৰ চিন্তা অলপ কম কৰি নিজৰ ৰাজ্যখনৰ চিন্তা কৰক নিজৰ ৰাজ্যৰ জনতাৰ নিৰাপত্তা দিয়াৰ কাৰণে তেখেতে উঠি পৰি লাগক আৰু হিন্দু মুছলমান অলপ কম কৰি তেখেতৰ হাতত থকা তেখেতৰ মন্ত্ৰীসকলৰ হাতত থকা বিভাগসমূহৰ কামকাজখিনি তেখেতসকলে চোৱাচিতা ভালদৰে কৰক এতিয়া মই ভাবো তেখেতসকলে উত্তৰ দিব কি নোটিছ দিছে নিদিছে মই নাজানো তো বিজেপি চৰকাৰটো এটা কাম কৰে আপোনাৰ বিৰোধীসকলক ইডি লগাই সিবিআই লগাই ইনকাম টেক্স লগাই এই সব লগাই মানে দাবী ধমকি দি কন্ট্ৰোল কৰাৰ চেষ্টা কৰে হেনস্থা কৰাৰ চেষ্টা কৰে এইটো বিজেপিৰ এটা চৰিত্ৰ বিভিন্ন ৰাজ্যত আমি দেখিছো এতিয়া যদি তেনেকুৱা কিবা এটা কৰিব বিচাৰিছে তেতিয়াতো ভাল কথা নহয় আৰু যদি কোনোবা ব্যক্তিৰ ইনকাম টেক্সৰ কিবা খেলিমেলি আছে সেইখিনি বিভাগে চাব পাৰে কিন্তু হেতুটো আৰু কিন্তু সময়টোতো আমি লক্ষ্য কৰিছো যেতিয়া মুখ্যমন্ত্ৰীৰ সম্পদৰ কথা ওলাইছে তেখেতে মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ সম্পত্তিৰ কথা লৈ বৰ দুয়োফালৰ পৰা বাক্যবান হৈ আছে
তেনেকুৱা সময়ত এই ধৰণৰ ইনকাম টেক্স ইডি লগাই দিয়া এটা সন্দেহ হয় আৰু এইটো বিজেপিৰ এটা চৰিত্ৰ বুলি মই কৈছোঁ। বিজেপি আপোনালোকে চাব দিল্লীৰ পৰা আৰম্ভ কৰি একেবাৰে বিভিন্ন ৰাজ্যত ইনকাম টেক্স CBI আৰু ইডি অকল 95 more than 95% বিৰোধীৰ পিছতে লগাই তেখেতসকলে, নিজৰ পিছততো নাই। তেখেতসকলৰ বিজেপি শাসিত ৰাজ্যবিলাকৰ মন্ত্ৰী নেতাসকলৰ কিমান কেলেংকাৰী কিমান কি ধৰা পৰে, তাৰপিছতো কিন্তু CBI লগোৱা আমি নেদেখোঁ। ইডি ইনকাম টেক্স সেইবিলাকৰ ৰাস্তা বিচাৰি নাপায় বিজেপিৰ নেতাসকলৰ, কিন্তু বিৰোধীৰ তাতে একেবাৰে সহজতে গৈ পায়। আৰু যেতিয়াই কোনোবা বিৰোধীৰ নেতা অলপ সচ্চাৰ হয়, অলপ কথা বতৰা বেছিকৈ কয়, তেতিয়া সেইজনৰ পিছত বেছিকৈ লগাই। এইটো আমি গোটেই ভাৰতবৰ্ষত আমি লক্ষ্য কৰিছোঁ। তেনেকুৱা এটা পৰম্পৰা অসমতো হ'ব নালাগে। অসমত যদি তেনেকুৱা মুখ্যমন্ত্ৰী বিচাৰিছে, মই ভাবোঁ এইটো ঠিক নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।